সমিতির জ্যেষ্ঠ সদস্য প্রদীপ দাস ডাঙৰীয়াদেৱ, জিলা সমিতির সম্মানীয় সাধারণ সম্পাদক কপিল ভূঞা ডাঙৰীয়াদেৱ, অসম গণ পৰিষদ বৰপেটা জিলা সমিতির সম্মানীয় সম্পাদক মাননীয় ধনজিৎ পাঠক ডাঙৰীয়াদেৱ, বিধান পৰিষদৰ সভাপতি অভিনৱ তালুকদাৰ ডাঙৰীয়াদেৱ, আমাৰ বৰপেটা পৌৰসভাৰ সভাপতি মাননীয় সুবিৰল দাস ডাঙৰীয়াদেৱ, আমাৰ বৰপেটাৰ গৌৰৱ অসম গৌৰৱ মানৱেন্দ্ৰ ডেকা ডাঙৰীয়াদেৱ, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলৰ বিষয়ববীয়া কৰ্মকৰ্তা বন্ধু বান্ধৱীসকল, আজি বৰপেটা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা, আজি আশালৈ অহা, উৎসাহলৈ অহা মোৰ শ্ৰদ্ধাৰ ৰাইজসকল, ভোটাৰ জনসাধাৰণসকল, দলীয় সতীৰ্থ বন্ধু বান্ধৱীসকল, জয়তে মই আপোনালোকক সকলোকে অসম গণ পৰিষদ দল, ভাৰতীয় জনতা পাৰ্টি আৰু BPF-ৰ পৰা মই আদৰণি জনাইছোঁ। আজি এটা আমাৰ কাৰণে এটা সোণালী দিন। এই দিনটো সদায় বৰপেটাৰ হিষ্ট্ৰীত বুৰঞ্জীত লিখা থাকিব। কাৰণ